গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ পাছতেই আঞ্চলিক দল অসম গণ পৰিষদত হনি লাগিল। লগতে চলিল সুনামিৰ ধ্বংসযজ্ঞ। এজনৰ পাছত আন এজন বিয়াগুম নেতাই পদত্যাগ কৰাৰ পাছত দলটোৰ শীৰ্ষ নেতৃত্বই মঙলবাৰে আয়োজন কৰিছিল জিলা সমিতিসমূহৰ লগত কেন্দ্ৰীয় সমিতিৰ আলোচনা। দলটোক ৰক্ষা কৰাৰ বাবে মহন্তপন্থীয়ে চলোৱা এই প্ৰচেষ্টাত পিছে সঁহাৰি নজনালে পদত্যাগী নেতাই। পদ্ম হাজৰিকা, হিতেন গোস্বামী আদিক দেখা নগ'ল অগপৰ কাৰ্যালয়ত। আনকি বৈঠক চলি থকাৰ সময়তে অতুল বৰা জ্যেষ্ঠই সমৰ্থকসহ আহি দলটোৰ পৰা পদত্যাগ কৰে। উল্লেখযোগ্য যে 52খন জিলা সমিতিৰ ভিতৰত মঙলবাৰৰ বৈঠকখনত 39খন জিলা সমিতিয়ে অংশগ্ৰহণ কৰে। সভাৰ অন্তত দলটোৰ কাৰ্যকৰী সভাপতি অতুল বৰাই সভাই গ্ৰহণ কৰা প্ৰস্তাৱসমূহ সংবাদমেলযোগে ঘোষণা কৰে এনেদৰে। অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত দলৰ জিলা সমিতিসমূহৰ সভাপতি সম্পাদকসকলক লৈ অনুষ্ঠিত দলীয় সভাত দলটিক ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ বাবে সংকল্প গ্ৰহণ কৰে। দলৰ মজিয়াত আলোচনা কৰিবলগীয়া বিষয়সমূহ সংবাদ মাধ্যমৰ আগত উত্থাপন কৰি ৰাজহুৱা বিতৰ্কত লিপ্ত হৈ পৰা কাৰ্যই দলৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে তথা আঞ্চলিক ৰাজনৈতিক ধাৰাৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিব। সেয়ে সকলো বিষয় দলৰ মজিয়াত আলোচনা কৰি দলটোক শক্তিশালী কৰাৰ বাবে আহ্বান জনায়। লগতে পদত্যাগী সতীৰ্থসকলক নিজৰ পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰি তেওঁলোকে উত্থাপন কৰা বিষয়সমূহ দলৰ মজিয়াত আলোচনা কৰিবলৈ আজিৰ সভাই আহ্বান জনায়। দলৰ দুৰ্যোগৰ সময়ত আঞ্চলিকতাবাদ আৰু দলৰ অনিষ্ট সাধন কৰিব পৰা কাৰ্যকলাপৰ পৰা সকলোকে বিৰত থাকিবলৈ আৰু আৱেগ নিয়ন্ত্ৰণ কৰি অধিক সংযমী হ'বলৈ আহ্বান জনাই আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।